ভাৰতীয় সভ্যতাৰ অন্তৰ্নিহিত যি শক্তি আছিল, যি শক্তি ভগৱত প্ৰেমৰ জৰিয়তে সৃষ্টি হৈছিল, মানুহক ভাল পাবলৈ, প্ৰতিজন মানুহৰ মাজত সনাতন সেই ঐশ্বৰিক শক্তিক জাগ্ৰত কৰি ৰাখিবলৈ যি ভাৰতৰ সভ্যতা প্ৰাণ পাইছিল, সেই সভ্যতা আদি অন্ত এই দুইটাকে পৰাজিত কৰি ই বৈ আছে আৰু বৈ থাকিব। আজি যেনেকে অসম, পশ্চিমবংগ, গুজৰাট, আমাৰ ভাষা বেলেগ, আমাৰ উৎসৱ বেলেগ, কিন্তু ভাষা আৰু উৎসৱৰ পাৰ্থক্যৰ পিছতো আমি সনাতন সভ্যতাৰ একগৰাকী গৌৰৱময়ী অংশীদাৰ। ভাৰত আমাৰ পুণ্যভূমি, ভাৰত আমাৰ মাতৃভূমি। ভাৰতৰ সভ্যতাক কেন্দ্ৰ কৰিয়ে এই বিশ্বৰ বুকুত আমি আহিছিলোঁ আৰু এই বিশ্বৰ বুকুৰ পৰা আমি আঁতৰি যাম। ইষ্ট ইণ্ডিয়া কোম্পানীৰ পৰা ব্ৰিটিছে শাসন ব্যৱস্থা হাতলৈ আনিছিল। ব্ৰিটিছে বুজি উঠিছিল যে এই ভাৰতীয় জাতিটোক যদি আমি দমন কৰিব লাগে, ইয়াৰ সংস্কৃতিৰ ওপৰত আঘাত হানিব লাগিব। দৰিদ্ৰতা অনাহাৰে ভাৰতীয় জনজীৱনক এক নতুন অন্ধকাৰৰ যুগলৈ লৈ গৈছিল। 1800 শতিকাৰ শেষ সময় ভাৰতৰ জনজীৱনৰ বাবে অমাৱস্যাৰ সময় আছিল। সেই সময়ত স্বামী বিবেকানন্দই জন্মগ্ৰহণ কৰিছিল। স্বামী বিবেকানন্দই জন্মগ্ৰহণ কৰিছিলে 1860 চনৰ 12 জানুৱাৰী তাৰিখে। আৰু স্বামী বিবেকানন্দৰ জন্মৰ লগে লগে আৰম্ভ হৈছিল ভাৰতীয় ৰাষ্ট্ৰীয়তাবাদৰ এক নতুন প্ৰতিধ্বনি। ভাৰতৰ বুকুৰ পৰা অমাৱস্যা আঁতৰাই আকৌ পূৰ্ণিমাৰ সেই সুন্দৰ দৃশ্য জনজীৱনৰ মাজত প্ৰতিষ্ঠা কৰিবলৈ স্বামী বিবেকানন্দই আমাৰ জাতিটোক প্ৰাণ দিছিলে, ৰাষ্ট্ৰভক্তিৰ বাবে আমাক প্ৰেৰণা যোগাইছিলে। স্বামী বিবেকানন্দই কৈছিল যে যি জাতি নিজৰ পূৰ্বজক লৈ গৌৰৱ নকৰে, যি জাতিয়ে নিজৰ বৰ্তমানৰ দুখ আৰু দৰিদ্ৰতাক দেখি অন্তৰত দুখ নাপায়, যি জাতিয়ে ভৱিষ্যতৰ সপোন দেখিব নোৱাৰে, সেই জাতি কেতিয়াও থিয় হ'ব নোৱাৰে। স্বামী বিবেকানন্দই নিঃসন্দেহে তেখেতে বুজি উঠিছিল যে ভাৰতৰ বুকুত যদি ৰাষ্ট্ৰীয়তাবাদৰ এক নব্য চেতনাৰ সৃষ্টি কৰিব লাগে, ভাৰতৰ বুকুত যদি ব্ৰিটিছৰ বিৰুদ্ধে এক শৈক্ষিক, আধ্যাত্মিক, বৌদ্ধিক ৰাষ্ট্ৰীয়তাবাদৰ সৃষ্টি কৰিব লাগে, তাৰ বাবে আমি প্ৰথমে ভাৰতীয় মহাজাতিটোক জাগ্ৰত কৰিব লাগিব। আৰু ভাৰতীয় মহাজাতিক জাগ্ৰত কৰাৰ বাবে আমাৰ হাতত এটাই অস্ত্ৰ, হিন্দু সনাতনক জাগ্ৰত কৰিব লাগিব। তেখেতে চিকাগোত থিয় হৈ, আমেৰিকা যুক্তৰাষ্ট্ৰৰ বুকুত থিয় হৈ তেখেতে কৈছিলে, সিস্টাৰ এণ্ড ব্ৰাদাৰ্ছ অফ আমেৰিকা, ইট ফিলছ মাই হাৰ্ট উইথ জয় আনস্পিকেবল টু ৰাইজ ইন ৰেছপন্স to the warm and cordial welcome which you have given us. I thank you, not in the name of any government, any person. I thank you in the name of the most ancient order of monks in the world. I thank you in the name of the mother of the religions. And I thank you in the name of the millions and millions of Hindu people of all classes and sects. নৰেন্দ্ৰ মোদী ডাঙৰীয়াই স্বামী বিবেকানন্দৰ কথা কৈছিলে যে in thought and action he presented the best of India's culture and ethos. His unwavering faith in India's youth. যুৱ শক্তিৰ ওপৰত তেখেতৰ বিশাল আস্থা আছিল। বিবেকানন্দই কৈছিল যাৰ নাই তাক ওপৰলৈ উঠাই লৈ যোৱা, তাক ওপৰলৈ উঠাই লৈ যোৱা, যাতে সি থকাজনৰ সমান হ'ব পাৰে। সেই ধৰণেহে সমতাক প্ৰতিষ্ঠা কৰিব পাৰি। অৰ্থাৎ ভাৰতীয় দৰ্শনে দৰিদ্ৰতাৰ মুক্তিৰ নামত হিংসাৰ পৰিৱৰ্তে মানৱ প্ৰেমৰ মহা আদৰ্শৰ কথা
কল্পনা কৰিছিল দৰিদ্ৰক নাৰায়ণৰ আখ্যা দিছিল যাতে প্ৰতিজনে যি ধৰণে আমি নাৰায়ণক পূজা কৰো আমি দৰিদ্ৰক পূজা কৰো আৰু আমি লেভেলিং আপ কৰিব পাৰো বিবেকানন্দই কৈছিল arise awake sleep no more within each of you there is the power to remove all wants and all miseries believe this and that power will be manifested proclaim the glory of Atma with roar of a lion and impart fearlessness unto all being by saying arise awake and stop not until the goal is reached eya bharator jubo shaktik Swami Vivekananda ei omuk bani di thoi goise